Sapi যায় একো নাই sapi যায় কলিয়াবৰত দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ বিশেষকৈ কলিয়াবৰৰ বামুণী জাওকটা মথৌখাট মাছগাঁও আদি অঞ্চলত এতিয়া কৃষকে নিজৰ খেতিডৰা চপাবলৈ ব্যস্ত হৈ পৰিছে অপৈণত ধানকে কেঁচা ধানকে এতিয়া তেওঁলোকে এনেদৰে পথাৰত কটাত ব্যস্ত হৈ পৰিছে কাৰণ প্ৰতি নিশাই মাছগাঁও বামুণী জাওকটা মথৌখাট আদি অঞ্চলত চিকনি পথাৰৰ পৰা অথবা বাক্সে সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰিছে যাৰ কাৰণে এতিয়া কৃষকসকলে আধা কেঁচা অৱস্থাতেই নিজৰ ধান দৰা কাটিবলৈ বাধ্য হৈছে আপোনালোকে কেমেৰাত প্ৰত্যক্ষ কৰিছে এনেদৰেই আধা পকা অৱস্থাতে এতিয়া কৃষকে ধান মুঠি নিজৰ ঘৰলৈ যিকোনো প্ৰকাৰে চপাই নিয়াত ব্যস্ত হৈ পৰিছে পথাৰত কাৰণ প্ৰতি নিশাই এই বৃহত্তৰ এলেকাটোত খাদ্যৰ সন্ধানত নামি অহা জাক জাক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কৃষকে মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ বাবে কৰা খেতিডৰা তহিলং কৰি পেলাই এটাও ধান চপাব নোৱাৰা অৱস্থা উদ্ভৱ হয় সেইকাৰণে এতিয়া কৃষকে আধা কেঁচা অৱস্থাতেই নিজৰ ধান মুঠি ঘৰলৈ চপাই নিয়াত এনেদৰে পথাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ লগত এগৰাকী কৃষক আছে দাদা আপোনালোকৰ এই অঞ্চলৰ হাতীৰ উপদ্ৰৱৰ কাৰণে এতিয়া আধা কেঁচা অৱস্থাতে ধান চপাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে নিশ্চয়কৈ আমাৰ কলিয়াবৰৰ বৃহত্তৰ মানে বামুণী অঞ্চল মাছগাঁও জাওকটা বামুণী চিকুনি বাগান দলপুখুৰী এইবোৰ অঞ্চলত জাকে জাকে হাতীৰ উপদ্ৰৱ চলাৰ কাৰণে খাদ্যৰ সন্ধানত হাতী এতিয়া ধাননি পথাৰৰ লগে লগে জনাঞ্চলতো প্ৰৱেশ কৰিছে আৰু এই বয়তে আমি এতিয়া মানে কেঁচা ধানকে আৰু উপায়হীন হৈ কেঁচা ধানকে কাটি আমি ঘৰৰ ভঁৰালত লৈ যাবলৈ আমি চেষ্টা কৰি আছো প্ৰতি বছৰে এনেদৰে উপদ্ৰৱ চলাই হয় প্ৰতি বছৰেই আৰু এইটো সময়ত আমাৰ এই ধাননিৰ ছিজনত আমাৰ জাকে জাকে হাতী যোৱাকালি নিশাও প্ৰায় ৬০-৭০টা জাক এটা হাতী আহিছে যাৰ ফলত আমাৰ ধাননি পথাৰ যথেষ্ট বিনষ্ট কৰি পেলাইছে এতিয়া সেইকাৰণে কেঁচাতে ধান হয় সেইকাৰণে আমি কেঁচাতে ধান কাটি আমি ঘৰলৈ লৈ যাবলৈ আমি সাজু হৈছোঁ হয় এনেদৰে দেখা গৈছে খাদ্যৰ সন্ধানত নামি অহা জাক জাক বনৰীয়া হাতীৰ উপদ্ৰৱৰ কাৰণে গঞাই বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে আৰু কেঁচাতে এনেদৰে পথাৰত ধান চপোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত